খন্তেক সময় বিহু নৃত্য পৰিৱেশন কৰি আমি দলটোক আমাৰ জ্যেষ্ঠসকলে মূল শৰাইখন আগবঢ়াই দিছে। আমি তেখেতসকলক এতিয়া আশীৰ্বাদ দিয়াৰ ব্যৱস্থা কৰিম। নাজানো বাহন নাজানো বিসৰ্জন পূজা মন্ত্ৰ নাজানো কিঞ্চিত এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণত মোৰ গতি সাধিবে উচিত ৰাম মোৰ গতি সাধিবে উচিত। হে প্ৰভু ভগৱন্ত, শত ৰজতম এই তিনি গুণেই গোটেই জীৱৰাজিক সমূহ মানৱ জীৱনক আৱৰি আছে আৰু সেই আলমতে আজি এই সমিতিৰ বিষয়ববীসমূহে আজি আঞ্চলিক ভিত্তিত এই বিহু উদযাপন কৰিবলৈ আগবাঢ়িছে আৰু যিসকল ইয়াত এই বিহুৱানে আহি উপস্থিত হৈছে তেওঁৰ সমস্তক আমি আদৰিছোঁ। আমি আশা ৰাখিছোঁ হে প্ৰভু সমূহ কাৰ্যসূচীতে আপুনি সঁহাৰি আগবঢ়াই সুচাৰুৰূপে সুকলমে এই অনুষ্ঠানভাগ অতিক্ৰম কৰিবলৈ আটাইকে আপুনি যেন কৃপা দৃষ্টি কৰে প্ৰভু, হে প্ৰাৰ্থনা। হৰি ৰাম কৃষ্ণ কৃষ্ণ। এয়া সমন্বয় বিহু আলীটিক আমি বিহু নৃত্য পৰিৱেশন কৰি কৰি বিহুতললৈ আমি আদৰি লৈ যাম। এতিয়া আৰু দুটি দল আহি ইতিমধ্যে আমাৰ পূব পশ্চিম দুই দিশৰ পৰা দুটি দল আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমি এটি এটিকৈ দল দুটাক আদৰি নিবলৈ আমি অনুৰোধ জনাইছোঁ। সমন্বয় ছোৱালী বিহুৱা দলটিক আমি বিহুতলীলৈ আদৰি আনিছোঁ আৰু দুটি দল আহি আমাৰ মাজত উপস্থিত হৈছেহি। এয়া আমি মাইহাং বিহু দল পশ্চিম দিশত আমাৰ পশ্চিম দিশৰ ফালৰ পৰা অহা মাইহাং বিহুৱা দলটিক আমি এইবাৰ আমাৰ জ্যেষ্ঠসকলে আশীৰ্বাদ দিব ওলাইছে। মাইহাং বিহু দল কাটি দিয়া। এয়া পূব দিশৰ পৰা আমাৰ বিহুতলীলৈ ৰাওনা হৈছে জোনবিল বিহু দল। অতি সুন্দৰ এয়া জোনবিল বিহু দলে আমাৰ বিহুতলীলৈ ৰাওনা হৈছে। আমি দলটিক আমাৰ কাৰ্যকৰ্তাসকলক আদৰি আনিবলৈ মূল গেটৰ ওচৰলৈ আদৰি আনিবলৈ আমি অনুৰোধ জনাইছোঁ। এয়া জোনবিল বিহু দল। আমি এই দলটোকো মূল গেটৰ সন্মুখতে আমাৰ জ্যেষ্ঠসকলে এতিয়া আশীৰ্বাদ দিয়াৰ ব্যৱস্থা কৰা হৈছে। ৰাম কৃষ্ণ। জোনবিল বিহু দলটিকো আমি নাচি বাগি আমাৰ বিহুতলীত প্ৰৱেশ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এয়া জোনবিল বিহু দল। ইতিমধ্যে তিনিটি দল আহি আমাৰ বিহুতলীত প্ৰৱেশ কৰিছেহি। তেওঁলোকে আজি মুকলি বিহুত অংশগ্ৰহণ কৰি আমাৰ বিহুতলীত প্ৰৱেশ কৰিছেহি আৰু কেইবাটাও দল আহিবলৈ বাকী আছে। এয়া এইমাত্ৰ আহি পাইছেহি ন সৰুজ বিহু দল। এয়া ন সৰুজ বিহু দলটিকো আমি মূল গেটৰ সন্মুখতে আমি ৰাম কৃষ্ণদেৱ কৃপা কৰক আটাইকে। আৰু এটি দল আহি পাইছে। আমি আপোনালোকক অলপমান সময় ৰ'বলৈ অনুৰোধ জনাইছোঁ আৰু দুটি দল আহি ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি। ঔগুৰি বিহু দল
আমাৰ বিহুতলীৰ পশ্চিম দিশৰ পৰা অহা ঔগুৰি বিহু দলটিক আমি এবাৰ মুকলি বিহু পথাৰলৈ আদৰি আনিবলৈ আমি হৰি সাজু হৈছো। কৃষ্ণ বিহু মাৰি মাৰি আপোনালোকক আমাৰ বিহুতলীত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছো। এয়া কুঁহিপাত বিহু দল। কুঁহিপাত বিহু দলটিও হৰি ইতিমধ্যে আহি পাইছেহি। কৃষ্ণ ইতিমধ্যে বিহুতলীৰ পশ্চিম দিশত আৰু এটি দল আহি আমাৰ মাজত উপস্থিত হৈছেহি। সাংস্কৃতিক বিহু দল। সাংস্কৃতিক বিহু দলকো আমি এবাৰ বিহুতলীত প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছো। আৰু এই চেগতে আমি দলটিক আমাৰ জ্যেষ্ঠসকলে মূল পুৰণৰ সন্মুখতেই আশীৰ্বাদ দিছে। কৃষ্ণ কৃপা কৰক। আমাৰ জ্যেষ্ঠসকলে প্ৰতিটো বিহুৱা দলকে ভগৱন্তৰ চৰণত দলটিলৈ আশীৰ্বাদ জনোৱাৰ ব্যৱস্থা কৰিছে। আৰু আমি আশা ৰাখিছোঁ প্ৰতিটো দলৰ প্ৰতিজন সদস্যৰে যেন জীৱন মংগলময় হৈ পৰক। ইতিমধ্যে আমাৰ বিহুতলীত মুকলি বিহুত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহঁতগুৰি ৰঙালী বিহু উদযাপন সমিতিয়ে আমন্ত্ৰণ জনোৱা বচা বচা বিহুৱা দলসমূহ আহি আমাৰ মুকলি বিহুত প্ৰৱেশ কৰিছেহি। ইতিমধ্যে 7টিকৈ দল আহি আজি আমাৰ মুকলি বিহুত অংশগ্ৰহণ কৰি আমাৰ বিহুতলীত প্ৰৱেশ কৰিছেহি। আৰু খন্তেক সময়ৰ পিছতেই আমি একেলগে সমূহ বিহুৱা দলকে আমি আমাৰ বিহুতলীত নৃত্য পৰিৱেশন কৰি বিহু মাৰি আকাশ বতাহ মুখৰিত কৰি তুলিবলৈ আমি অনুৰোধ জনাম। ইতিমধ্যে আমাৰ 7টিকৈ দল আহি আজি আমাৰ মুকলি বিহুত অংশগ্ৰহণ কৰিছেহি। খন্তেক সময়ৰ পিছতেই আমি মূল শৰাইখন আমি আপোনালোকক জনাব বিচাৰিছোঁ। আমাৰ জ্যেষ্ঠসকল তথা আমাৰ উদযাপন সমিতিৰ সকলো বিষয়ববীয়া সদস্যই মূল শৰাইখন লৈ পূব দিশৰ পৰা ৰাওনা হ'ব। আৰু তাৰ পিছে পিছে আমি সকলো বিহুৱা দলকে পিছে পিছে বিহু নৃত্য পৰিৱেশন কৰিবলৈ আমি অনুৰোধ জনাম। আমাৰ যি ঐতিহ্য আৰু পৰম্পৰা তাক ৰক্ষা কৰি আমাৰ মূল শৰাইখন আমাৰ জ্যেষ্ঠ তথা আমাৰ উদযাপন সমিতিৰ সকলো সদস্যই মূল শৰাইখন লৈ আগে আগে ৰাওনা হ'ব। আৰু তাৰ পাছে পাছে আজি আমাৰ মুকলি বিহুত অংশগ্ৰহণ কৰা প্ৰতিটো দলকে বিহু নৃত্য পৰিৱেশন কৰি আহঁতগুৰিৰ আকাশ বতাহ মুখৰিত কৰি তুলিবলৈ আমি অনুৰোধ জনাম। ধন্যবাদ।
দলসমূহক আমি বিনম্ৰ কৰিব আমাৰ অতি সন্মানীয় জ্যেষ্ঠসকলে আহিম আৰু আমাৰ লগে লগে আপোনালোক সকলোৱে বিহু নৃত্য মাৰি আমাক অংশগ্ৰহণ কৰি আমাক সহায় কৰক। প্ৰতিটো দলে অকণমান ফাঁক কৰি যাব আপোনালোকে, তেতিয়া দেখিবলৈ ভাল হ'ব। তেতিয়া আমাৰ গোটেই বিহুতলিখন ভৰি পৰিব। অঁ ঠিক আছে, অকণমান ফাঁক কৰি যাওক। অঁ আহক, লাহে লাহে আহক সকলোকে একেলগে, তেতিয়া ভাল লাগিব। আৰম্ভ কৰক আপোনালোকে সকলো একেলগে। উদযাপন সমিতিৰ অতি শ্ৰদ্ধাৰ বিষয়ববীয়াসকলে মূল শৰাইখন লৈ আমাৰ বিহুতলী চাৰিওফালে প্ৰদৰ্শন কৰিব আৰু তাৰ লগে লগে আমাৰ বিহুৱা দলসমূহেও বিহুতলীত বিহু মাৰি আমাৰ আজি মুকলি বিহুৰ কাৰ্যসূচী সফল পৰিসমাপ্তি ঘটাব। অতি সুন্দৰ পৰিৱেশ, এনে পৰিৱেশ হয়তো খুব কমেই দেখা যায়। গতিকে আমি ৰাইজক অনুৰোধ জনাইছোঁ আপোনালোকেও এই বিহু নৃত্যত অংশগ্ৰহণ কৰিব পাৰে। সকলোৱে হাত চাপৰি বজাই দলসমূহক উৎসাহিত কৰিব পাৰে। আমি মূল শৰাইখন 3বাৰ প্ৰদৰ্শন কৰাৰ পিছতে পুনৰ আমি মূল শৰাইখন আমি মূল জেগালৈ লৈ আহিম। আমাৰ মূল শৰাইখন আমি বিহুতলীৰ চাৰিওফালে 3বাৰ প্ৰদৰ্শন কৰাৰ পিছতেই আমি পুনৰ মূল স্থানলৈ লৈ আহিম আৰু দলসমূহক তাৰ পিছতে আমি খন্তেক সময় বিশ্ৰাম ল'বলৈ আমি অনুৰোধ জনাম। আহতগুৰি ৰঙালী বিহু উদযাপন সমিতিৰ এয়া এটি বৃহৎ আয়োজন। অশেষ কষ্টৰে তেখেতসকলে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বচা বিহুৱা দলসমূহক এই মুকলি বিহুত অংশগ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছিলে আৰু উদযাপন সমিতিৰ আমন্ত্ৰণ ৰক্ষা কৰি ইতিমধ্যে 7টিকৈ বিহু দলে আজি আমাৰ এই মুকলি বিহুত অংশগ্ৰহণ কৰিছেহি। মুকলি বিহুত অংশগ্ৰহণ কৰা প্ৰতিটো দলকে উদযাপন সমিতিৰ তৰফৰ পৰা ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছে যেন সকলোটি দলৰ সকলো সদস্যই মংগলময় হৈ পৰক।
এতিয়া আমি মূল শৰাইখন আমাৰ এই পবিত্ৰ স্থানত আমি উপস্থাপন কৰিম আৰু এতিয়া আমি একেলগে সকলো দলকে এতিয়া আমি আশীৰ্বাদ দিব আমাৰ জ্যেষ্ঠসকলে আমি আপোনালোকক নিজৰ নিজৰ স্থানত খন্তেক সময় অপেক্ষা কৰিবলৈ অনুৰোধ জনালোঁ দলসমূহক আমি খন্তেক সময় নিজৰ নিজৰ স্থানত ৰৈ যাবলৈ অনুৰোধ জনাইছোঁ অকণমান সময় আপোনালোকে নিজৰ স্থানত বাদ্যযন্ত্ৰসমূহ নবজোৱাকৈ অকণমান ৰৈ যাওক আৰু এইখিনি সময়তে আহঁতগুৰি ৰঙালী উৎসৱ উদযাপন সমিতিৰ জ্যেষ্ঠ তথা সকলোৱে একেলগে হৈ সকলো দলৰ সকলো সদস্যলৈকে এটি ভগৱন্তৰ ওচৰত আশীৰ্বাদ দিব যেন আমাৰ সকলো দলৰ প্ৰতিজন সদস্যই অতি সুন্দৰকৈ তেওঁলোকৰ জীৱন মংগলময় হৈ পৰে আহক আপোনালোকে অকণমান হাতজোৰ কৰি সেৱা ল'ব সকলোৱে নমো নমো নাৰায়ণ প্ৰসন্ন কৰিও মায়া কনি জান আপোনাৰ মহিমা আপুনি কত কৰি ঝিয়ক কৰি পৰিত্ৰাণ ৰাম ঝিয়ক কৰি পৰিত্ৰাণ হে প্ৰভু ভগৱন্ত আপোনাৰ সৃষ্টিৰাজি সমূহ জীৱৰাজি জড়স্বৰূপ কেৱল আপুনিহে পূৰ্ণকৃষ্ণ ভগৱন্ত প্ৰভু চৈতন্য স্বৰূপ আপুনি চৈতন্য নকৰিলে সমূহ জীৱ জগতেই জড়স্বৰূপ এতেকে আপোনাৰ জীৱৰাজি আপোনতে আহি এটি সেৱা অৰ্পিছে হে প্ৰভু ভগৱন্ত কৰিছোঁ যদি পাল নকৰি অখা ভংগ গোপাল এই আহঁতগুৰি আঞ্চলিক যি বিহু উৎসৱ উদযাপন সমিতিয়ে বিহু উদযাপন কৰাৰ মানসেৰে এটি সেৱা আগবঢ়াইছে সেই উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা আহি বিহুৱান দলসমূহ আহি একত্ৰীকৰণ হৈছেহি আৰু সমূহে আপোনাৰ শ্ৰীচৰণতে সেৱা আগবঢ়াইছে হে প্ৰভু ভগৱন্ত প্ৰত্যেকৰে সেৱাভাগ আপুনি শুদ্ধচিতে আত্মাত জমা ৰাখক আৰু তেওঁৰ সমস্ত যি মনৰ আশা বাঞ্ছা লৈ ইয়ালৈ আহিছে এই বিহু নৃত্য প্ৰদৰ্শন কৰিবলৈ সুচাৰুৰূপে আটাইকে আপুনি হৃদয়স্থিত হৈ এই শুভকৰ্ম ভাগ কৰিবলৈ আটাইকে আপুনি কিবা পৰীক্ষণ কৰে প্ৰভু এই প্ৰাৰ্থনা হৰে রাম কৃষ্ণ 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 Ajay?
ভলুকা ঐ পথাৰলৈ হালি লেও হৈ কাক ঐ বুকুৰে কামিহাৰ হলদা লিদালি হৈ ঐ কালৈ চিন তাকো ৰিহি থাক ও দেহিও এ ৰঙা নৈ শুকালে মাছৰে বেজাৰত ও লুইত নুশুকালেও কিয় অহায় এ মই জান শুকাইছো ও তোমাৰে বেজাৰত এ তুমি দেহা শুকাইছা কিয় ৰান্ধেনো সাঁতোৰং শুকুলা মেঘ জিলিকে শুকুলা মেঘ জিলিকে ৰাতিৰ আকাশ জিলিকে ৰাতিৰ আকাশ জিলিকে জোন ও আগহলি বাহৰে গগনা মই আনিছো ও গগনা মই আনিছো বিহুতে ঐ বজোৱা বিহুতে ঐ বজোৱাছো দেহিও তলনি শুৱনি কোমল বনহনি কোমল বনহনি গোহালিৰে শুৱনি গায় মোৰে ঘৰ শুৱনি কৰিব মই পঢ়া নাই কৰিব মই পঢ়া নাই বাহি চোতাল খাৰুতা বাহি চোতাল খাৰুতা না হালে পাব শিকিলে শুনাই পথাৰৰে সোণ গুটি ভঁৰালতে ভৰিব তলে মনে মেলি ভাবুতি নিকুৰি বাপেৰ চাকৰি নৈকান চাপৰি শুনাই কেনে কোনো খুজিমে মহাজনক ধাৰ কেনে কৈনো খুজিমে মহাজনক ধাৰ কলি দৈ মহৰে শিং
নাচো ন দূৰালে ধূলি হৈ নাচো ন দূৰালে ধূলি হৈ চকুকেইটা তেলে হৈ নাহাকটো চেপেটা হৈ জুতুলা হৈ জুতুলি চুদি লুটুক টুক বুঢ়ী হ'লে নিনিও তোক মণিয়াই হাঁহিব মণিয়াই হাঁহিব মোক বিহুৰে তলিতে জোকাই হাতৰ মাতে লিটিকাই নে হাঁহিবা বেছিকাই যৌৱন গ'লেহে পাবলৈ নাই সখীয়ে কৈ সুভদ্ৰা হৈ আছিলে ভনী হৰিলে সমানতো কৰিলে দুৰ্যোধন শকুনি পাখা খেলি ধৰ্মৰাজ বনলৈ চাই আইতা খাৰলি ঐ মথুৰালৈ নাযাবি ঐ বলো ভদ গোসাঁই খিলানো খেল পাতিছে খিলা চূড়ত পৰিবি তই তৰা বহিবলৈ নিদিলি বিৰাহেৰা চাউলকে কৰিলি চিৰা দালিম বুকু ফালি চিটিকা পাতিম যদি য'তে মৰ ততে দিম খৰি য'তে মৰ ততে দিম খৰি বিহুতি নামেৰে তিনিটি আখৰে কোনেলি গ'লে শিল ঘূণেও নধৰে মামৰেও নধৰে থাকিলা সমীয়া মাজত ধন্যবাদ জনাইছোঁ সমন্বয় ছোৱালী বিহু দল